Hello everyone, আজি বনাবলৈ গৈ আছোঁ এটা ডিজাৰ্ট ৰেচিপি আৰু তাৰ কাৰণে আমাৰ লাগিব ডাইজেষ্ট বিস্কুট আপোনালোকে মেৰিগোল্ডো ল'ব পাৰে আৰু তাৰ পাছত এইখিনি মিক্সাৰত গ্ৰাইণ্ড কৰি ল'ম আৰু গ্ৰাইণ্ড কৰি লওঁ মিশ্ৰণখিনি এতিয়া আমি এটা পাত্ৰত এটা লেয়াৰ বনাই লৈছোঁ দেখিছেনে বিস্কুটখিনি এনেদৰে লেয়াৰ বনাই লৈছোঁ আপোনালোকে তাত বাটাৰো ব্যৱহাৰ কৰিব পাৰে মই কিন্তু বাটাৰ ব্যৱহাৰ কৰা নাই মই কেৱল বিস্কুটৰ লেয়াৰটো দিছোঁ আৰু তাৰ পিছত আমাক লাগিব মেইন ইনগ্ৰেডিয়েণ্টছ আৰু তাৰ কাৰণে মই লৈছোঁ নেমু মই তিনিটা দিছিলোঁ কিন্তু মই দুটাহে ব্যৱহাৰ কৰিলোঁ আৰু তাৰ পিছত দেখিছানে এয়া মই মিল্ক মেড লৈছোঁ আৰু মিল্ক মেড আৰু এয়া হৈছে হুইপ ক্ৰীম আৰু আপোনালোকে আমুল ক্ৰীমো ব্যৱহাৰ কৰিব পাৰে আৰু এয়া হৈছে নেমুৰ ৰস আৰু তাৰ পাছত মই এয়া হুইপ ক্ৰীমখিনি পাত্ৰটোত দি লৈছোঁ আৰু এইখিনি মই 30 ছেকেণ্ডমান ব্লেণ্ড কৰি লৈছোঁ আৰু 30 ছেকেণ্ডত ব্লেণ্ড কৰাৰ পিছত ইয়াতে মই দিছোঁ মিল্ক মেডখিনি আৰু মিল্ক মেডখিনি দিয়াৰ পিছত মই আকৌ 30 ছেকেণ্ডমান ব্লেণ্ড কৰি লৈছোঁ কাৰণ যেহেতু বস্তুখিনি মিহলি হ'ব লাগিব সেইকাৰণে মই ব্লেণ্ড কৰি আছোঁ আৰু যেতিয়া মিহলি কৰা হৈছে তাৰ পাছত মই দিছোঁ নেমুৰ ৰস এইটো হৈছে ইয়াৰ মেইন ইনগ্ৰেডিয়েণ্টছ আৰু নেমুৰ ৰসেদি টেষ্টটো আৰু বেছি ভাল কৰি তোলে তাৰ পাছত মই আৰু ব্লেণ্ড কৰি লৈছোঁ আৰু নেমু দিয়াৰ পিছত বস্তুটো ফুলি আহে আৰু মই 30 ছেকেণ্ডমান ব্লেণ্ড কৰি লৈছোঁ আৰু যেতিয়া এইখিনি ডাঠ হৈ যাব ক্ৰিমি টাইপৰ হৈ যাব তাৰ পাছত মই এইখিনি লাহে ইয়াতে বিস্কুটৰ মিশ্ৰণখিনি দেখিছেনে তাত মই ওপৰত ঢালি দিছোঁ আৰু ইয়াতে ঢালি দি একেবাৰে সমানকৈ মিহলাই দিছোঁ আৰু দেখিছেনে পাত্ৰটো মই টেপাই দিছোঁ কাৰণ একেলগে যাতে সমান হৈ যায় তেনেদৰে মই মিলাই দিছোঁ আৰু ইয়াৰ ওপৰত দিছোঁ মই খিচমিচ আৰু আপোনালোকে যিকোনো ড্ৰাই ফ্ৰুটছ দিব পাৰে নাইবা আপুনি বিস্কুটৰ গুড়িও দিব পাৰে আৰু তাৰ পাছত মই ইয়াতে একদম ডিপ ফ্ৰিজাৰত ৰাখিছোঁ আৰু ডিপ ফ্ৰিজাৰত প্ৰায় মই 4-5 ঘণ্টাৰ কাৰণে থৈ দিছোঁ আপোনালোকে ৰাতি বনালে ৰাতিপুৱা উঠিও খাব পাৰে ডিজাৰ্ট হিচাপত আৰু এয়া দেখিছেনে এয়া চাব ৰ'ব এয়া আপোনালোকক মই দেখুৱাই আছোঁ এয়া চাওক এয়া আমাৰ হৈ গৈছে দেখিবলৈ খুব ধুনীয়া হৈছে আৰু কিন্তু খাবলৈ বহুত টেষ্টি হৈছে যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব আজিলৈ আহিছোঁ দেই বাই